নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজত লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ লজিক এণ্ড ফিলচফি নামৰ বিষয়টোৰ ইউনিট নম্বৰ 1 তৰ্ক বিজ্ঞান, সংজ্ঞা পৰিসৰ, প্ৰকৃতি আৰু উপযোগিতা, পৰম্পৰাগত আৰু আধুনিক তৰ্ক বিজ্ঞান। এই ইউনিটটো যিখন অনুশীলন, সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ ইতিমধ্যে ইয়াৰে আধা অংশ আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। আজি ৰৈ যোৱা অংশটো আলোচনা কৰিম। তেতিয়াহ'লে আহচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ অংশটো যদি চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। কুৱেশ্যন নম্বৰ 6, উত্তৰ দিয়া। আদৰ্শনিষ্ঠ বিজ্ঞানৰ দুটা উদাহৰণ দিয়া। আদৰ্শনিষ্ঠ বিজ্ঞানৰ দুটা উদাহৰণ হ'ল নীতি বিজ্ঞান আৰু তৰ্ক বিজ্ঞান। প্ৰশ্ন নম্বৰ বি, বিষয়নিষ্ঠ বিজ্ঞানৰ তিনিটা উদাহৰণ দিয়া। বিষয়নিষ্ঠ বিজ্ঞানৰ তিনিটা উদাহৰণ হ'ল পদাৰ্থ বিজ্ঞান, উদ্ভিদ বিজ্ঞান আৰু মনোবিজ্ঞান। কুৱেশ্যন নম্বৰ চি, বিজ্ঞান আৰু কলাৰ তিনিটা পাৰ্থক্য উল্লেখ কৰা। বিজ্ঞান আৰু কলাৰ পাৰ্থক্যসমূহ হৈছে, প্ৰথমটো হৈছে বিজ্ঞানে আমাক জানিবলৈ শিকায় কিন্তু কলাই কৰিবলৈ শিকায়। দ্বিতীয়টো, বিজ্ঞানে জ্ঞান লাভৰ প্ৰৱৰ্তনা দিয়ে, আনহাতে কলাবিদ্যাই ব্যৱহাৰিক উদ্দেশ্য সাধনৰ প্ৰবৃত্তি যোগায়। তৃতীয় পাৰ্থক্য, বিজ্ঞানে বস্তুৰ স্বভাৱ, উৎপাদন আৰু নিয়মাৱলীৰ জ্ঞান দিয়ে, আনহাতে কলাই সেই জ্ঞানক কোনো নিৰ্দিষ্ট উদ্দেশ্য পূৰণৰ বাবে বাস্তৱ ক্ষেত্ৰত প্ৰয়োগ কৰাৰ শিক্ষা দিয়ে। কুৱেশ্যন নম্বৰ ডি, পৰম্পৰাগত তৰ্ক বিজ্ঞান আৰু প্ৰতীকাত্মক তৰ্ক বিজ্ঞানৰ মাজত থকা তিনিটা পাৰ্থক্য উল্লেখ কৰা। এই দুয়োটাৰ মাজত থকা পাৰ্থক্য তিনিটা হৈছে, প্ৰথমটো হৈছে পৰম্পৰাগত তৰ্ক বিজ্ঞানৰ ইতিহাস দীৰ্ঘ কিন্তু প্ৰতীকাত্মক বা আধুনিক তৰ্ক বিজ্ঞানৰ পৰিসৰ হ্ৰস্ব বা চমু। দ্বিতীয়তে, পৰম্পৰাগত তৰ্ক বিজ্ঞানৰ পৰিসৰ ঠেক কিন্তু আধুনিক তৰ্ক বিজ্ঞানৰ পৰিসৰ বহল। তৃতীয়তে, পৰম্পৰাগত তৰ্ক বিজ্ঞানত প্ৰতীকৰ প্ৰয়োগ অতি সীমিত, আনহাতে আধুনিক তৰ্ক বিজ্ঞানত প্ৰতীকৰ প্ৰয়োগ অতি বিস্তৃত। প্ৰশ্ন নম্বৰ 7, পাৰ্থক্য দেখুওৱা। এ, বস্তুনিষ্ঠ বিজ্ঞান আৰু আদৰ্শনিষ্ঠ বিজ্ঞান। বস্তুনিষ্ঠ আৰু আদৰ্শনিষ্ঠ বিজ্ঞানৰ মাজত থকা দুটা পাৰ্থক্য হ'ল, প্ৰথমটো হৈছে বস্তুনিষ্ঠ বিজ্ঞান বাস্তৱতা ভিত্তিক কিন্তু আদৰ্শনিষ্ঠ বিজ্ঞান মূল্যভিত্তিক। দ্বিতীয়তে, বিজ্ঞানৰ অনুসন্ধানৰ বিষয়বস্তু কিভাৱে উৎপত্তি হয়, বিকাশপ্ৰাপ্ত হয় আৰু পৰিণতি লাভ কৰে, বস্তুনিষ্ঠ বিজ্ঞানে তাৰ যথাৰ্থ বৰ্ণনা কৰে। যেনে মনোবিজ্ঞান এক বস্তুনিষ্ঠ বিজ্ঞান, আনহাতে আদৰ্শনিষ্ঠ বিজ্ঞানত এটা আদৰ্শ থাকে। এই আদৰ্শ অনুসৰি বস্তু বা ঘটনাৰ মূল্য নিৰূপণ কৰা হয়। যেনে নীতি বিজ্ঞান এক আদৰ্শনিষ্ঠ বিজ্ঞান। মনোবিজ্ঞানৰ বিষয়বস্তু মন, ইয়াত মনৰ বিভিন্ন অৱস্থা, ক্ৰিয়া প্ৰতিক্ৰিয়া আদি যিদৰে ঘটে ঠিক তেনেদৰেই তাৰ বৰ্ণনা দিয়া হয়। আদৰ্শনিষ্ঠ বিজ্ঞানে বিষয়বস্তু কেনেকুৱা হোৱা উচিত সেই বিষয়ে আলোচনা কৰে। বি, আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা। আকাৰগত সত্যতা আৰু বস্তুগত সত্যতাৰ মাজত থকা পাৰ্থক্যসমূহ হৈছে, প্ৰথমটো হৈছে সংগতিপূৰ্ণ চিন্তাৰ জৰিয়তে যি সত্যত উপনীত হোৱা যায় তাক আকাৰগত সত্যতা বোলে, আনহাতে ধাৰণা আৰু চিন্তাৰ লগত বাস্তৱ জগতৰ বিষয়বস্তুৰ সামঞ্জস্য আৰু অনুৰূপতাৰ জৰিয়তে যি সত্যতাত উপনীত হোৱা যায় তাক বস্তুগত সত্যতা বোলে। দ্বিতীয় পাৰ্থক্য, ধাৰণা বা চিন্তাৰ অন্তবিৰোধ মুক্ততাই হ'ল চিন্তাৰ আকাৰগত সত্যতা, কিন্তু যি বস্তু যেনেকুৱা তাক তেনেভাৱে জানিবলৈ জ্ঞান বস্তুগতভাৱে সত্য হয়। বৃত্তাকাৰ আয়তক্ষেত্ৰ বা বক্ৰ সৰল ৰেখা জাতীয় ধাৰণা বা চিন্তা আভ্যন্তৰীণ বিৰোধৰ পৰা মুক্ত নহয়। গছৰ পাত সেউজীয়া, এই ধাৰণাৰ লগত বাস্তৱ জগতৰ সেউজীয়া গছৰ পাতৰ লগত সামঞ্জস্য আছে বাবে এই ধৰণৰ চিন্তা বস্তুগতভাৱে সত্য। চি, বিজ্ঞান আৰু কলা। বিজ্ঞান আৰু কলাৰ মাজত থকা পাৰ্থক্যসমূহ হৈছে, প্ৰথমটো বিজ্ঞানে আমাক জানিবলৈ শিকায় কিন্তু কলাই কৰিবলৈ শিকায়। দ্বিতীয়তে, বিজ্ঞানে জ্ঞান লাভৰ প্ৰৱৰ্তনা দিয়ে, আনহাতে কলাবিদ্যাই ব্যৱহাৰিক উদ্দেশ্য সাধনৰ প্ৰবৃত্তি যোগায়। তৃতীয়তে, বিজ্ঞানে বস্তুৰ স্বভাৱ, উপাদান আৰু নিয়মাৱলীৰ জ্ঞান দিয়ে, আনহাতে কলাই সেই জ্ঞানক কোনো নিৰ্দিষ্ট উদ্দেশ্য পূৰণৰ বাবে বাস্তৱ ক্ষেত্ৰত প্ৰয়োগ কৰাৰ শিক্ষা দিয়ে। ডি, প্ৰত্যক্ষ জ্ঞান আৰু পৰোক্ষ জ্ঞান। প্ৰত্যক্ষ জ্ঞান আৰু পৰোক্ষ জ্ঞানৰ মাজত থকা পাৰ্থক্যসমূহ হৈছে, প্ৰথমটো, প্ৰত্যক্ষ জ্ঞান ব্যক্তিগত অভিজ্ঞতা বা প্ৰত্যক্ষ উপলব্ধিৰ পৰা আহে, আনহাতে পৰোক্ষ জ্ঞান অনুমান, যুক্তি বা কিতাপ
বা মানুহৰ দৰে বাহ্যিক উৎসৰ জৰিয়তে লাভ কৰা হয়। দ্বিতীয়তে, প্ৰত্যক্ষ জ্ঞান মধ্যস্থকাৰীৰ ওপৰত নিৰ্ভৰ নকৰে। ই তাৎক্ষণিক, কিন্তু পৰোক্ষ জ্ঞান আনৰ তথ্য বা যুক্তিসংগত কৰ্তনৰ ওপৰত নিৰ্ভৰ কৰে। তৃতীয়তে, প্ৰত্যক্ষ জ্ঞান স্বতঃস্ফূৰ্ত আৰু ইয়াৰ বাবে বাহ্যিক প্ৰমাণৰ প্ৰয়োজন নাই, কিন্তু পৰোক্ষ জ্ঞানক যুক্তি, প্ৰমাণ বা কৰ্তৃত্বৰ জৰিয়তে বৈধকৰণৰ প্ৰয়োজন। ৮ নম্বৰ প্ৰশ্ন, চমুটোকা লিখা। এ আদৰ্শনিষ্ঠ বিজ্ঞান। যি বিজ্ঞানে কোনো এটা আদৰ্শক মানদণ্ড হিচাপে লৈ বিষয়বস্তুৰ মূল্য নিৰ্ধাৰণ কৰে তাক আদৰ্শনিষ্ঠ বিজ্ঞান বোলে। আদৰ্শনিষ্ঠ বিজ্ঞান সদায় এটা নিৰ্দিষ্ট আদৰ্শ থাকে। তৰ্ক বিজ্ঞানৰ এক আদৰ্শনিষ্ঠ বিজ্ঞান, য'ত মূল আদৰ্শ হ'ল সত্য। শুদ্ধ চিন্তা আৰু যথাৰ্থ অনুমানৰ জৰিয়তে সত্য জ্ঞান লাভ কৰিবলৈ তৰ্ক বিজ্ঞানৰ কিছুমান নীতি নিয়ম প্ৰদান কৰে। এই নীতি নিয়ম অনুসৰণ কৰি কিদৰে চিন্তাক অধিক শুদ্ধ আৰু যুক্তিসংগত কৰিব পাৰি সেই বিষয়ে তৰ্ক বিজ্ঞান বিস্তৃতভাৱে আলোচনা কৰে। বি. তৰ্ক বিজ্ঞান অধ্যয়নৰ উপযোগিতা। তৰ্ক বিজ্ঞান অনুমান আৰু যুক্তি পদ্ধতিৰ মাধ্যমেৰে সত্য সন্ধান কৰিবলৈ সহায় কৰে। ই মানুহক শুদ্ধভাৱে চিন্তা চৰ্চা কৰিবলৈ শিক্ষা দিয়ে। যদিও চিন্তা কৰা মানুহৰ স্বাভাৱিক ক্ষমতা। তৰ্ক বিজ্ঞান অধ্যয়ন নকৰিও কিছুমান লোকে যুক্তিতৰ্ক কৰিব পাৰে, কিন্তু তৰ্ক বিজ্ঞানৰ জ্ঞান থাকিলে তেওঁলোকে আৰু অধিক পাৰদৰ্শিতা লাভ কৰিব পাৰে। কোনো যুক্তিতৰ্ক ভুল ভ্ৰান্তি হ'লে সেই সন্দেহ বা দোষ দূৰ কৰিবলৈ তৰ্ক বিজ্ঞানৰ জ্ঞান প্ৰয়োজনীয়। ই বুদ্ধিবৃত্তিক উন্নতি সাধন কৰি কুসংস্কাৰ আৰু অন্ধবিশ্বাস দূৰ কৰিবলৈ সহায় কৰে। যদিও কিছুমান লোকে নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে মিছাৰ আশ্ৰয় ল'ব পাৰে, তাৰ বাবে তৰ্ক বিজ্ঞান দায়ী নহয়। অলংকাৰ শাস্ত্ৰৰ মেৰুদণ্ড হিচাপে গণ্য তৰ্ক বিজ্ঞানৰ জ্ঞান মানুহৰ জীৱনত অপৰিহাৰ্য। চি. আকাৰগত সত্যতা। চিন্তাৰ সংগতিৰ জৰিয়তে যি সত্যত উপনীত হোৱা যায় তাক আকাৰগত সত্যতা বুলি কোৱা হয়। চিন্তাৰ সংগতিৰ অৰ্থ হৈছে আত্মবিৰোধমুক্ত আৰু সুসংগঠিত চিন্তা। এই ধৰণৰ চিন্তাই আমাক সত্য জ্ঞানৰ পথত আগবঢ়াই দিয়ে। বৃত্তকায়, আয়তক্ষেত্ৰ বা বক্ৰ সৰলৰেখাৰ এইবোৰ ধাৰণা আত্মবিৰোধমুক্ত। গতিকে এনে ধাৰণাবোৰ আকাৰগত সত্যতা প্ৰমাণ কৰিব নোৱাৰি। আকৌ আকাৰগত সত্যতা নাথাকিলে চিন্তাই মনত কোনো স্পষ্ট ধাৰণা জন্মাব নোৱাৰে। চতুৰ্থটো হৈছে বস্তুগত সত্যতা। আমাৰ চিন্তা যদি বাস্তৱ জগতৰ বস্তু বা সামঞ্জস্যপূৰ্ণ নহয়, তেনেহ'লে ই চিন্তা বস্তুগতভাৱে সত্য হ'ব। অৰ্থাৎ যি বস্তু যেনেকুৱা তাক তেনেভাৱে জানিলেই জ্ঞান বস্তুগতভাৱে সত্য হয়। যেনে জৰী বুলি জনা বা সাপ বুলি জনা বস্তুগতভাৱে পোৱা সত্য জ্ঞান, কিন্তু কম পোহৰত এডাল জৰী সাপ বুলি জ্ঞান কৰিলে এই জ্ঞান বস্তুগতভাৱে অসত্য হ'ব। ই তৰ্ক বিজ্ঞানৰ পৰিসৰ। তৰ্ক বিজ্ঞান চিন্তা সম্পৰ্কীয় বিজ্ঞান যি অনুমান আৰু যুক্তি পদ্ধতিৰ আলোচনা কৰে। পৰোক্ষ জ্ঞান তৰ্ক বিজ্ঞানৰ মুখ্য আলোচ্য বিষয়, আৰু ই অনুমানৰ শুদ্ধতা আৰু যথাৰ্থতা নিৰূপণ কৰে। চিন্তাৰ প্ৰক্ৰিয়াৰ পৰিৱৰ্তনে তৰ্ক বিজ্ঞানৰ চিন্তাৰ পৰিমাণৰ লগত জড়িত। অৱধাৰণ, বচন আৰু যুক্তি সংযোগ তৰ্ক বিজ্ঞানৰ বিষয়বস্তুৰ অন্তৰ্ভুক্ত। অনুমান দুই প্ৰকাৰৰ হয়, নিগমন আৰু আগমন, যাৰ উভয়তাৰ তৰ্ক বিজ্ঞানৰ আলোচ্য কৰা হয়। তদুপৰি সংজ্ঞা, বিভাজন আৰু শ্ৰেণীকৰণ আদি বিষয়ো তৰ্ক বিজ্ঞানৰ অন্তৰ্ভুক্ত। এফ. তৰ্ক বিজ্ঞানৰ বিষয়বস্তু। তৰ্ক বিজ্ঞানে অনুমান বা যুক্তিৰ আলোচনা কৰে। তৰ্ক বিজ্ঞানৰ আলোচ্য বিষয় হ'ল পৰোক্ষ জ্ঞান। আকৌ চিন্তা আৰু অনুমান আৰু ইয়াৰ প্ৰামাণ্য নিৰূপণক বিধিসমূহৰ আলোচনাও তৰ্ক বিজ্ঞানে কৰে। শুদ্ধ চিন্তা আৰু যথাৰ্থ অনুমানৰ লগত তৰ্ক বিজ্ঞান জড়িত। চিন্তা প্ৰক্ৰিয়াৰ আলোচনা তৰ্ক বিজ্ঞানে নকৰে, কিন্তু চিন্তাৰ পৰিমাণৰ লগত তৰ্ক বিজ্ঞান জড়িত। পদ, বচন, যুক্তি তৰ্ক বিজ্ঞানৰ আলোচ্য বিষয়। তৰ্ক বিজ্ঞান নিগমন আৰু আগমনৰ লগত সহায়ক প্ৰক্ৰিয়াৰো বিশ্লেষণ কৰে। বিশেষভাৱে ই আকাৰগত আৰু বস্তুগত সত্যতা আলোচনা কৰে, কাৰণ সত্যতা তৰ্ক বিজ্ঞানৰ মূল বিষয়। চিন্তাৰ মূল সূত্ৰাৱলী, তদাত্ম নিয়ম, বিৰোধবাধক নিয়ম আৰু নিৰ্মধ্যম নিয়মৰ ওপৰত
ই গুৰুত্ব দিয়ে লগতে সত্যতা নিৰূপণৰ নীতি নিয়ম যথাযথভাৱে পালন নকৰি উদ্ভৱ হোৱা ত্ৰুটিবোৰ বিষয়ে তৰ্ক বিজ্ঞানে আলোচনা কৰে